ল'ৰাটোৰ গাতনো কিনো শনি লাগিছে আজি এই 2-3 দিনৰ পৰা কেৱল চহৰলৈ যাওঁ হেৰৌ চহৰত গৈনো তই কি কৰিবিগে অ' দেখিছোঁ নহয় গাঁৱৰ কেইটা চহৰত গৈ পেলাই কিমান ধনী হৈছেগে হা গম পাওঁ নহয় মাক বাপেকে পইচা দিলেহে আকৌ চলিবলৈ হয় চব গম পাওঁ এতিয়া আকৌ তাৰ গাত শনি লাগিছে সি বোলে চহৰলৈ যায় চহৰত কাম কৰিব আমাক ভালকৈ ৰাখিব সুখত ৰাখিব অ' বোপাই সেইটো মই তোৰ পৰা আশাও নকৰোঁ আৰু নকৰেও দেই গাঁৱতে থাকি পেলাই ফলাইছ সৌ মাটি বাৰী আছে তাতে খেতি চেতি কৰি পেলাই কিবা এটা কৰোঁ নাই ফলাই দিছ তই চহৰত গৈহে বৰ ভাল কৰিবিগে একেবাৰে সৌ খেতি বাতি অকণ কৰি মেলি কিবা এটা কৰোঁ সেইবোৰ নাই অতদিন সেই BA পাছ কৰাৰ পৰা ঘৰতে আছ এতিয়া আকৌ সেই চহৰলৈ যোৱা ভূতে ধৰিছে গাত শনি লাগিছে কি যে হ'ব নহয় কি কৰোঁ নহয় মই বুজিয়েই পোৱা নাই আমি মাক বাপেকহাল আছোঁ গুণে তেনেকৈয়ে থাকিবি 2দিনমানৰ পাছত আমি নোহোৱা হ'লে তই কি কৰিবি বাৰু তোক বুজালে কিয় নুবুজনো অ' বোপাই সৌ মাটি বাৰী আছে তাত তই খেতি বাতি কৰি মেলি সৌ পাচলি কৰিলি ধানৰ দিনত ধান কৰিলি সেইবোৰ কৰি মেলি বেচি মেলি হ'লেও চলি থাকিব পাৰ নহয় ভালকৈ ধুনীয়াকৈ থাকিব পাৰ নহয় তেনেকৈ মানুহ থকা নাই নেকি কিবা আই চহৰত গৈ পেলাই কাম কৰিলেগৈহে হয় তালৈ একেবাৰে চহৰত কোনোবাই কামটো থৈ দিছে আমুকৰ পিতেক আহিব মই কামটো থৈ দিছোঁ কৰিব এইবোৰ কি প্ৰগতি লৈছে মই ক'ব নোৱাৰোঁ এইবোৰ গাত আজি 2-3 দিন হ'ল বোলো সৌখিনি কোৰখন মাৰি দে কিবা এটা কৰি মেলি থওঁ নাই বুঢ়া বাপেকে যে কোৰ মাৰি সেই দাংপতি জিকা তিয়ঁহ সেইবিলাক দিছে সি দেখা নাই তাতে অকণমান লাগোচোন দেউতাৰ লগতে লাগি ভাগি সেইবোৰকে বেচা মেলা কৰোঁ অকণমান ভাল কৰোঁ নাই সেইবোৰ মুঠতে মায়ে বাপেকে ক'ৰ পৰা খুৱাই আছে সেইটো হ'লে নাজানো কিবা এটা কৰিব লাগে নাজানো খালি চহৰত গৈ পেলাই কাম কৰিবিগে এনে কাম কৰি ফলাইছ ঘৰতে কাম কৰি ফলাইছ চহৰত গৈ কাম কৰিবিগে এনেকুৱা মানুহ পৃথিৱীত মই দেখা নাই তাৰ গাত সেই ভূত লম্ভিছে সেই গাঁৱৰ ল'ৰা কেইটামান যোৱা দেখিলে যে এতিয়া সি একেবাৰে চহৰত গৈহে আমাক একেবাৰে পোহপালন দিবগে আশাও নকৰে অ' বোপাই আশাও নকৰে তোৰ পইচালে মা এই ধনিয়া ককাইদেউৰ পিতেক যে গৈছে নহয় আৰু কেনেকুৱা পইচা দেখিছো না সিহঁতে ঘৰ দুৱাৰ বনাই কেনেকুৱা কৰিছে আমাৰো তেনেকুৱাকে যদি ময়ো তেনেকে কাম বন এটা পাই যাওঁ কিমান ভাল হ'ব চাচোন তই আকৌ বুজি নাপা মুঠতে মোকে গালি পাৰি থাক এই আজি BA পাছ কৰা কেইবছৰ হ'ল চাচোন ঘৰতে বহি আছো তহঁতেও মন কাম নকৰ মই অকলে কি কৰিম বাৰু মই খেতি বাতি কৰিব নোৱাৰো দেই মই খেতি বাতি কৰিব নোৱাৰো মই চহৰলৈ যাম বুলি কৈছো যামেই মোৰ মুঠতে হাতত পইচা কেইটামান দে মই চহৰত গৈ পেলাই কাম কৰি তহঁতক দেখুৱাই আছো মই যাম বুলি কৈছো যেতিয়া যামেই হ'ব ধনিয়া মোৰ পিতাকে কি কৰে মই জনা আছে তই যেনিবা সেইবোৰ কৰিবহে পাৰিবি সি সেই কিবা হোটেলত সেই বাচন চাচন ধুই পাৰিবি নে দিবলৈ আজিলৈকে ঘৰত কাম এখন কৰি পোৱা নাই পানী এগিলাচ নিজে লৈ খোৱা নাই সেইবোৰ কাম কৰিবগে পাৰিবি তই কথা ক'বলৈ আহিছ কথা মুখত ক'লে নহয় গম পাইছ নাই কৰি মেলি দেখুৱাব লাগে ঘৰত তই আজিলৈকে কি কাম কৰি পাইছ কচোন ফুটুকলীয়া কালৰ পৰা একো এটা কাম নকৰিলি এতিয়া আকৌ সৌ বেলেগত গৈ পেলাই সি কাম কৰিবগে কাম কৰি পলাবি নালাগে দেই ঘৰৰ ল'ৰা ঘৰত তাক বাহিৰলৈ যাবলৈ কোনো প্ৰয়োজন নাই মা কিয়নো তেনেকৈ কৈছে একো নহয় দেচোন যাওঁ 2দিনমান মই কাম মানে ভাল পালে কাম কৰিম আৰু নহ'লে ঘৰলৈ গুচি আহিম তেনেকেনো কেলে কৈছ মই যাম বুলি কৈছো যেতিয়া যামেই এই ল'ৰাটোৰ গাত কি লাগিলে বাৰু হেৰৌ যাম বুলি কৈছো যামেই আজিলৈকে ঠাণ্ডা পানী এগিলাচ লৈ খোৱা নাই সি আকৌ সেই লোকৰ আন্ধাৰত কাম কৰিব পাৰিব কথা ক'বলৈ আহিছে খাইছে আৰু মুঠতে কৈছো নহয় এইৰো বৃদ্ধ পেঞ্চনটো পাই আছো গুণেহে ঘৰখন চলি আছে এইটো কি কৰোঁ বাৰু দোকান এখন মাজতে দিয়াই দিলোঁ বোলো সেই দোকানখনতে বহি থাকক নাই দোকানখনো চলাব নোৱাৰিলে এতিয়া আকৌ সি সেয়া বাহিৰত গৈ কাম কৰিবগে কি কৰেগে ঠিক নাই আৰু দেই মই সেই এখেতৰ লগত কথা পাতিলেহে হ'ব নাই ইয়াক পঠিয়াব নোৱাৰি এখেতো মানুহ আৰু দেই এই ৰাতি হ'ল এতিয়ালৈকে ঘৰলৈ আহিবলৈ দেখা নাই মোৰ ভাত দাইল কেতিয়াবাই হৈ গ'ল এতিয়ালৈকে বাৰু আহিবলৈ দেখাই নাই নে কি যে হ'ব ইফালে ল'ৰাই মোক একেবাৰে নাকনি কাকনি দেখুৱাই দিছে কি কৰোঁ মই ঘৰখনত থাকিবলৈ মন নোযোৱা হৈছে উপায় নোহোৱা হৈছে মানে মই কৈছোঁ নহয় অশান্তিৰ বাস হৈছে ইয়াৰ মূৰত এইবোৰনো কোনে পোকবোৰ সোমোৱাই দিয়ে জানো চহৰলৈ গ'লে বোলে ধন উপাৰ্জন কৰিব পাৰি বোপাই তালৈ কোনোবাই একেবাৰে চাকৰিয়ে হওক বা যিয়ে নহওক থৈ দিছে তালৈ আমুকৰ পিতেক আহিব চাকৰি কৰিব দেহি কোনেনো মাথাটো দিয়া সোমোৱাই দিছো মই বিচুতি পাইছো আৰু এৰা কি কৈ আছানো অকলে কি বৰ বৰাই আছা আহিবলৈ হ'বলৈ সময় পালে আপুনি এই নক'ব আৰু আপোনাৰ ল'ৰা বোলে কাম কৰিবলৈ চহৰলৈ যায় চাওকচোন ৰাতিপুৱাৰে পৰা মোক শুনাই আছে মই কি কৰোঁ বাৰু এতিয়া হ'বলা সি সেইটোহে পালেগৈ চহৰলৈ যাব চহৰত কাম কৰিবগে ঘৰত মাটি যিকণ আছে তাতে কিবা এটা কৰচোন নাই অলপ দিনৰ আগতে সেয়া এই খেতিৰ পইচাকে ভাঙি মেলি দোকান এখন দি দিলোঁ সেইখনতো তাৰ মন নবহিলে সেইখন বন্ধ কি কাম কৰিবগে বাৰু কি কাম কৰিবগে বুজিছা আমাৰ ল'ৰা এতিয়া আমাৰ হৈ থকা নাই ই সেই উৰণীয়া পক্ষী হ'ল কাৰ কি কথা শুনিছে
ক'ব নোৱাৰোঁ আৰু মাক বাপেকৰ কথা। সি দেখোন মনাই নাই। অথনি মই সেই খেতিত থাকোঁতেনে মোক কৈছিলেগে, মই বোলো সেইবোৰ কাম কৰাতকৈ তই বোলো এই খেতি মাটিতে ধৰচোন, মোৰ লগতে এইবোৰ কৰ, এইবোৰ বেছি মেলি হ'লেও পইচা এটকা দুটকা পাবি নহয়, তেনেকৈ চলিবলৈ হ'ব। নাই, সি গুৰুত্বই নিদিলে। মোক কিবা এগাল বলকি ঘৰলৈ গুচি আহিলে। তাৰপাছত তোমাৰ লগত লাগিছে। কি কৰিম যাবলৈ দিয়া, বুজিছানে? যি কৰে কৰি থাকিব। সি আজিলৈকে ঘৰত পানী এগিলাচ সি নিজেই লৈ নাখায়, এতিয়া আকৌ সি কাম কৰিবলৈ যায়। যি কৰে কৰি থাকিবলৈ দিয়া। এইবোৰ নক'বা আৰু, মই নোৱাৰোঁ আৰু। মোৰ নিজৰে দেহাত সৰবৰ, এতিয়া মই তাৰ কথা ভাবিব নোৱাৰোঁ আৰু, বুজিছা? যি মন যায় যোনে যি কৰে কৰি থাকিবলৈ দিয়া। মুঠতে আমি বুঢ়া বুঢ়ী হাল ভালে কুশলে থাকিলেই হ'ল, বুজিছা? নহয় আপুনি তেনেকৈ ক'লে নহয়। সি যদি চহৰলৈ গৈ পেলাই আকৌ ঘৰখনলৈ ঘূৰি নাহে কেনেকৈ হ'ব বাৰু কওকচোন? দেখিছোঁ নহয় কিমান তেনেকৈ চহৰতে ৰৈ পৰিছে। মাকৰ বাপেকৰ খবৰ এটা ল'বলৈও নাহে, সময়েই নাপায়। সেইটোহে মোৰ চিন্তা লাগে আনটো একো চিন্তা নালাগে। আমি এতিয়া বুঢ়া হৈ আহিছোঁ, আমাৰ ওচৰত তাক এতিয়া দৰকাৰহে হ'ব। সি যদি আমাৰ ওচৰৰ পৰা এতিয়া আঁতৰি যায় কেনেকৈ হ'ব বাৰু কওকচোন আপুনি? হেৰৌ, এই বুজি পোৱা ল'ৰাক বুজাবলৈ ভাল। আমাৰ এই অবুজনকাৰীটোক বুজাই লাভ নাই, তুমি বুজিছা? মই বহুত বুজাবলৈ চেষ্টা কৰিলোঁ তাক, সি নুবুজে। যি কৰে যি ভাল দেখে কৰিবলৈ দিয়া। ভগৱান আছে নহয় আমাৰ লগত। ভগৱানে আমাক যেনেকৈ এইখন পৃথিৱীলৈ আনিছে তেনেকৈ নিব, তেনেকৈ চলাই থাকিব। তুমি চিন্তা নকৰিবা। যদি আৰু ল'ৰাৰ হাতৰ খাবলৈ আছে খাম, যদি নাই আৰু। তাক যাবলৈ যেতিয়া মন গৈছে সি যাওক দিয়া। পাছত আকৌ আমাক নুদুখিলেই হ'ল যে তহঁতৰ পৰাই মই একো এটা কাম কৰিব নোৱাৰিলোঁ। হ'ব, ঘৰত এনেই বহি শুই থকাতকৈ এই চহৰত কি কৰে কৰকগে দিয়া। যাবলৈ দিয়া তাক, একো নকৰিবা। আৰু শুনা, মই কালি সেই জিকাই তিয়হে বেচি পেলাই পইচা কেইটকামান পাইছিলোঁ, আৰু সেইকেইটাকে তাৰ হাতত দি পঠিয়াবা। নহ'লে এতিয়া আকৌ সি প্ৰথমে পইচা ক'ত পাব, বুজিছা? তাক সেই কাইলৈ ৰাতিপুৱাই যাবলৈ ক'বা। যি হয় হ'ব আৰু, ভগৱানকে সকলো এৰি দিব লাগিব, বুজিছা? জানো পাই, আপুনি ইমান সহজভাৱে লৈছে, মই ইমান সহজভাৱে ল'বই পৰা নাই দেখোন। মোৰ কিবা ভয়হে লাগিছে। ভয় নকৰিবা, বুজিছা? একো নহয় দিয়া। মানিকৌ, মই তোমাক কথা এটা সুধোকে পাহৰিয়ে থাকোঁ, জানানে? আমাৰ যে নতুনকৈ ল'ৰা এটা আমাৰ অফিচত জইন কৰিছে, কেনেকুৱা ল'ৰাটো? ছাৰ, ল'ৰাটো কিন্তু বেয়া নহয় দেই। কামে কাজে ল'ৰাটো ভাল, কথাই বতৰাই ভাল। এই গাঁৱলীয়া ল'ৰা, বৰ সহজ সৰল, বৰ মৰমীয়াল দেই, বৰ মৰমীয়াল। ছাৰে বা কিয় সুধিলে? মানিকৌ, মইনো তোমাৰ পৰা কি কথা লুকুৱাম কোৱাচোন? সেই কোম্পেনীটো খোলাৰ পৰা তুমি মোৰ লগত আছা। মানে কালি আবেলি তাৰ বাইকত মোৰ ছোৱালীজনীক দেখিলোঁ। সেইকাৰণে সুধিছোঁ মাক নাইকিয়া ছোৱালী। ল'ৰাটো বা কেনেকুৱা কি কথা সেইটো সুধিছোঁ। ল'ৰাটো ভাল হ'লে ভালেই, যদি বেয়া হয় আকৌ কিনো ক'বা আৰু। বাকীখিনি তুমি বুজি পাইছাই নহয়? হয় নেকি ছাৰ? সেইটোহে কথা নেকি? আমাৰ মাজনীয়ে চাই চিতি ল'ব লাগিছিলে পাই। সিনো অহা আজি 10-15 দিন হৈছেহে। এনেকৈ হ'ব দিয়কচোন বাৰু, মই তাৰ লগত কথা পাতিম। তাক মই মানা কৰিম বাৰু, দিয়ক ছাৰ। তুমি তাৰ লগত কথা পাতি পেলাই মানা কৰিবাচোন। বাৰু, হ'ব দিয়া। মোৰ এই কাম কেইটামান আছে, মই কৰি লওঁগৈ। সিদিনা অহা ল'ৰাটোৱে ছাৰৰ জীয়েকক ধৰিলে একেবাৰে। আমাৰ কোম্পেনীত কিমানটা ভাল ভাল ল'ৰা আছে, আজিলৈকে কোনোৱে সাহ কৰা নাই। সি আহিয়েই একেবাৰে টেপেককে ছাৰৰ ছোৱালীকে ধৰিলেহি। ইচ। নাই, মই ইয়াক ভয় খুৱাব লাগিব। নহ'ব, মাজনী এনেও টেঙৰ ভেঙৰ নহয়, অকৰা ছোৱালী। তাইক আকৌ ফচালেহে মৰিলোঁ আৰু। নাই, মই তাক হাক দিব লাগিব। এনেকৈ নহ'ব। মালতী, কি হ'ল? তই যে এনেকৈ মন মাৰি বহি আছ, গাটো বেয়া লাগিছে নেকি তোৰ? ল'ৰাটো ঘৰৰ পৰা যোৱা আজি 5 মাহেই হৈ গ'ল দেখোন। তাৰ কোনো খবৰ খাতিয়েই নাই। সিদিনা হৰেণৰ পুতেকে খবৰ এটা দিলে বোলে ল'ৰা ঠিকেই আছে, মই লগ পাইছিলোঁ এনেকে বুলি ক'লে। তাৰ পৰাতো সি আজিলৈকে কাৰো মোবাইলত ফোন এটাও কৰা নাই দেখোন। কিয় বা? ঘৰলৈও তাৰ মনত পৰা নাই নে আমালৈও মনত পৰা নাই নে বাৰু? জানো, তাৰ চিন্তাই দেখোন মোক দহি মাৰিছে। কি কৰোঁ বাৰু? তুমি এনেই চিন্তাখন লৈ থাকা।
সি ফোন কৰিব, কিবা চাগে কামত ব্যস্ত হৈছে। সেই প্ৰথম দিনা কেলে ফোন কৰি কোৱা নাই, মা বহুত কাম দেই, তহঁতলৈ ফোন কৰিব নোৱাৰিলে তহঁতে বেয়া নেপাবি বুলি কৈছিলে নে নাই? এতিয়া তুমি যে তাকে লৈ চিন্তা কৰি আছা। হ'ব দিয়া, সেইবোৰ চিন্তা নকৰিবা। যোৱাচোন, মই সেই পথাৰৰ পৰা আহিছো, চাহ এটোপাকে দিয়াগৈ খাওঁ। ইমান পেটুটো শুকাই আহিছে। নহয় অ, পেটৰ পোৱালি যে কেলৈ বাৰু চিন্তা নহ'ব কওকচোন। ৰ'ব, চাহকণ বনাওঁগৈ, মোৰো খাওঁ খাওঁ লাগিছে। মাজনী, হেপী বাৰ্থডে। পাপা, থেংক ইউ। আৰু মোৰ বাৰ্থডে গিফ্ট ক'ত কোৱা? মোৰ বাৰ্থডে গিফ্ট তুমি ডাঙৰ কিবা এটা দিব লাগিব। আৰু শুনা, ময়ো তোমাক আজি ছাৰপ্ৰাইজ এটা দিম। মোৰ বাৰ্থডে দিনাই তোমাৰ ভাল লাগিব, বহুত ডাঙৰ ছাৰপ্ৰাইজ। তুমি সেই ছাৰপ্ৰাইজটো পালে বহুত সুখী হ'বা। পাপা, কোৱা না, তুমি মোৰ বাবে কি গিফ্ট আনিছা? কিবা ছাৰপ্ৰাইজ দিবা তুমি মোক? আৰু শুনা, তোমাৰ জন্মদিনৰ উপহাৰ কি লাগিব মোক কোৱা। তুমি যি বিচৰা মই তাকেই দিম মাজনী। আজিলৈকে জানো মই না কৈছো? পাপা, মই আজি যিটো গিফ্ট বিচাৰিম তুমি মোক সেইটো দিবই লাগিব। আৰু এতিয়া নহয়, মই তোমাক সময়ত ক'ম। ঠিক আছে মাজনী, হ'ব দিয়া। পাপা, মই যে তোমাক অথনি ছাৰপ্ৰাইজ এটা দিম বুলি কৈছিলো নে নাই? ছাৰপ্ৰাইজটো হৈছে সেয়া পল। তুমি চাগে নিশ্চয় চিনি পাইছা, তোমালোকৰ অফিচতেই কৰে। পাপা, মই পলক বহুত ভাল পাওঁ। আজি এবছৰ দিনেই মই পলক ভাল পাওঁ। যেতিয়াৰে পৰা তোমাৰ অফিচলৈ আহিছে, মই পলক দেখি মই তাক ভালেই পাই পেলালো। আৰু এতিয়া কোৱা, তুমি মোক কৈছিলা নহয় মোৰ বাৰ্থডে দিনা তুমি যি বিচৰা তাকেই দিম বুলি। এতিয়া মোক পলক লাগে, তুমি দিব পাৰিবানে পাপা? মাজনী, এইবোৰ তুমি কি কৈছা? মই এইটো উপহাৰ তোমাক কেতিয়াও দিব নোৱাৰো, আৰু মই নিদিওঁ। নাই, এইটো উপহাৰ বাদে তুমি কি লাগে সেয়া কোৱা, মই সেয়া দিম। কিন্তু এইটো উপহাৰ মই তোমাক কেতিয়াও দিব নোৱাৰো। পাপা, কিয় তেনেকৈ কৈছা? মোক এইটো উপহাৰহে লাগিব, মোৰ আৰু বেলেগ উপহাৰ নালাগে। মই তোমাৰ পৰা মোৰ বাৰ্থডে দিনা এইটো আশা কৰা নাছিলো। তুমি মোক না ক'লা পাপা। মোৰ জীৱনত কোনোদিনেই তুমি না কৈ পোৱা নাছিলা। আজি মোৰ বাৰ্থডে দিনা তুমি না ক'লা পাপা। তোমাক মই বেয়া পাইছো। আই হেট ইউ পাপা, আই হেট ইউ। মাজনী, কিছুমান কথা বুজিবলৈ চেষ্টা কৰা। এনেকৈ নহয়, এনেকৈ হ'ব জানো কোৱাচোন তুমি? পাপা, তুমি বহুত বেয়া মানুহ। মাজনী, শুনাচোন মাজনী। মই সেইকাৰণেই কৈছিলো মই ইয়ালৈ নাহো বুলি, কিন্তু তাই নুশুনিলে বাবে মই আহিছিলো। এতিয়া ছাৰে চাগে বহুত বেয়া পাইছে। মই কিয় আহিছিলো বাৰু? আজি তাইৰ বাৰ্থডেটো মই বেয়া কৰিবলৈহে আহিলো। যাওঁ, মই ইয়াৰ পৰা যাওঁগৈ। এনেকৈ দিনবোৰ বাগৰিল। এদিন হঠাতে মাজনীৰ পাপাক কাৰ এক্সিডেণ্ট হৈ পেলাই ঢুকাই থাকিলে। ৰিয়া, তুমি এনেকৈ থাকিলে জানো দেউতাৰ আত্মাই শান্তি পাব কোৱাচোন? এতিয়া তুমি দেউতাৰ আধৰুৱা কামবিলাক সম্পূৰ্ণ কৰিব লাগিব। তুমি ষ্ট্ৰং হ'ব লাগিব। এনেকৈ ভাগি পৰিলে নহ'ব নহয়। পল, মই কি কৰোঁ বাৰু কোৱাচোন? মই বহুত ভাগি পৰিছো। মই ভবাই নাছিলো দেউতা যে আমাৰ মাজৰ পৰা এনেকৈ হঠাতে নাইকিয়া হৈ যাব। মই এতিয়া কি কৰিম বাৰু? ইমান এটা ডাঙৰ কোম্পানী মই কেনেকৈ চলাম বাৰু? ৰিয়া, তুমি চিন্তা নকৰিবা। আমিবোৰ আছো নহয়। আৰু বৰুৱা আংকুলো নাই জানো? বৰুৱা আংকুল সেই পাপাই যেতিয়া কোম্পানীটো খুলিছিলে তেতিয়াৰে পৰা দেখোন বৰুৱা আংকুল আছে। তোমাক এইবোৰ কামত বৰুৱা আংকুলে সহায় কৰিব। তুমি এতিয়া এনেকৈ ঘৰৰ ভিতৰত সোমাই থাকিলে নহ'ব। তুমি ষ্ট্ৰং হ'ব লাগিব মানুহজনী। ব'লা, আজি মই তোমাক অফিচলৈ লৈ যাম। ওলোৱাগে ব'লা। পল, তুমি ঠিকেই কৈছা। মই ষ্ট্ৰং হ'ব লাগিব। পাপাৰ আধৰুৱা কামবিলাক মই সম্পূৰ্ণ কৰিব লাগিব। সেনেকৈ মই ঘৰৰ ভিতৰত সোমাই থাকিলে নহ'ব। সেনেকৈ যদি মই কন্দা কটা কৰি থাকো, পাপাৰ আত্মাই শান্তি কেতিয়াও নেপাব ন পল? পল, তুমি মোৰ লগত সদায় থাকিব লাগিব। পাপাৰ দৰে তুমি মোক এৰি যাব নোৱাৰিবা। প্লিজ পল, তুমি মোক কথা দিয়া, তুমি মোৰ লগত থাকিবানে?
আজীৱন তুমি মোৰ লগত থাকিবানে? মোৰ ছাৰ দৰে মোৰ ওচৰত থিয় দিবানে পল? কোৱাচোন। ৰিয়া, মই তোমাৰ লগত সদায় আছো আৰু থাকিম। তুমি চিন্তা নকৰিবা। এতিয়া তুমি ৰেডি হোৱা, তোমাক অফিচলৈ লৈ যাওঁ। হেৰি শুনিছে, আজি 1.5 বছৰেই হৈ গ'ল। ল'ৰাটো দেখোন ঘৰলৈ অহা নামেই উলিওৱা নাই। ব'লকচোন আপুনিয়ে মই তাক চাই আহোঁগৈ। তাক কালি সপোনত দেখিছোঁ। সি মোক বৰকৈ মাতিছে। ব'লকচোন, তাৰ কিজানি বিপদ হৈছে বা। আপুনিয়ে মই গৈ পেলাই খবৰ এটা লৈ আহোঁগৈ। যিমানেই যি নহওক, সি আমাৰ খা খবৰ লওক নলওক, তাক আকৌ আমি খা খবৰ এটা নল'লে বেয়া হ'ব নহয়। ব'লক, আপুনিয়ে মই গৈ পেলাই তাৰ খবৰ এটা লৈ আহোঁগৈ। তুমি তালৈ যোৱা কথা ভাবিছা নেকি? ভালেই ভাবিছা। কিন্তু মালতী, মই তোমাক বেলেগ এটা কথা ক'বলৈহে আহিছিলো। কি কথা কওকচোন। মানে আমাৰ পলে বিয়া পাতিলে হেনো। কি? আপুনি কি কথা ক'বলৈ আহিছে? এই অমংগলীয়া কথাবোৰ ৰাতিপুৱাই নক'বচোন। কোনে ক'লে আপোনাক? মোৰ ল'ৰা তেনেকুৱা নহয় দেই। মোৰ ল'ৰাই সেইবোৰ কৰিবই নোৱাৰে। আৰু আমি মাক বাপেক খাল জীয়াই থাকোঁতে সি এনেকুৱা কাম কৰিব নেকি? নাই, আপোনাক এইবোৰ কোনোবাই মিছা বাতৰি দিছে। ব'লক, আপুনিয়ে মই তালৈ গ'লে সকলোখিনি কথা ওলাই পৰিব। ব'লক, আজিয়ে যাওঁ তালৈ। সি এইবোৰ কাম কৰিব নোৱাৰে। ব'লক যাওঁ। মালতী, মই তোক কেনেকৈ বুজাওঁ বাৰু? ব'ল, তই নিজৰ চকুৰে দেখিলেহে বিশ্বাস কৰিবি। ব'ল, ওলাগৈ, কানি কাপোৰ বান্ধগৈ। ব'ল, আমি দুয়োতে এতিয়া বাছতেই যাওঁ। ব'ল। কোন হয় আপোনালোক? মোৰ ঘৰলৈ এনেকৈ কিয় সোমাই আহিছে? আৰু চেণ্ডেলবোৰ যে বাহিৰত খুলি থৈ আহিব লাগে, সেইবোৰ আপোনালোকৰ অকণমানো কমন চেন্স বোলা বস্তুটো নাই নেকি? চিকিউৰিটি ক'ৰ পৰানো এইবোৰ আহে নহয়? মোৰ ঘৰতেই মোকেই সুধিছে মই কোন হওঁ। আপোনালোকে জানিব বিচাৰিছে মই পলৰ কোন হওঁ। মই পলৰ মানুহজনী। হ'ল নহয় এতিয়া? পলৰ মানুহজনী মানে আপুনি এইবোৰ কি কৈছে? মই যি কৈছো আপোনালোকে সেয়াই শুনিছে। বেবী, কোন আহিছে? নাজানো, চোৱাহিচোন, তোমাক বিচাৰি আহিছে। আৰে মা দেউতা, তোমালোক এনেকৈ আহিলা যে, খবৰ এটা নিদিয়াকৈ? বোপায়ো, সেইবোৰ তই কি কৰিলি বাৰু? তই 1.5 বছৰ দিন আমি দুটা কেনেকৈ আছো খবৰ এটা ল'বলৈ তই সময় নাপালি, আৰু বিয়াও পাতিলি। তই তাকো নজনালি। তই বহুত ডাঙৰ হলো বুলি ভাবিছ নেকি? তোৰ ঘৰত তোক চাবলৈ বৰ মন গ'ল, সেইকাৰণে গুচি আহিলো। সেই ৰিক্সাৱালাটোক ক'লো সেনেকৈ পলক চিনি পাইনে সি তোক পাও বুলি ক'লে দেখোন, আৰু সি আনি পেলাই তোৰ ঘৰত থৈ গৈছেহি। তই এইবোৰ কি কৰিলি পল? বোপাই, তই আমাক এবাৰ জনোৱাও যোগ্য বুলি নেভাবিলি নেকি? তোৰ মা দেউতা এতিয়াও জীয়াই আছো। তই আমি জীয়াই থকাৰ অৱস্থাতে এনেকুৱা কৰিলি তই। বৰ দুখ পাইছো। দেউতা, ৰ'বাচোন, তোমালোকে এইবোৰ কি গাইছা? মই বিয়া পতা নাই নহয়। মই বিয়া পাতিলে তোমালোকক নিশ্চয় জনাম। আৰু তোমালোকক নজনালে কাক জনাম? মাত্ৰ মই তেওঁক আঙুঠি এটাহে পিন্ধাই থৈছো। তোমালোকে কিয় ইমান কন্দা কৰিছা? আৰু ৰ'বাচোন, মই তোমালোকৰ কথাখিনি কৈ আছো। তোমালোকে কন্দা নকৰিবা। পল, এইবোৰ কি চলিছে? এয়া মানে তোমাৰ মা দেউতা? অ' মাই গড, ইমান লেতেৰা পেতেৰা কৈ আহিছে। আমাৰ যদি ছ'চাইটি মানুহে দেখিছে হ'ল আৰু দেই। মোৰ নাক কাণ সকলো কটা গ'ল। ইচ, এনেকৈ বাৰু আহিব লাগেনে? পল, দেখিছাই আমাৰ কোম্পানীটো কিমান লছ হৈ গৈছে, আৰু আমাৰ হাতত এতিয়া টকাই নাই। টকা অলপমান থকা হ'লে কোম্পানীটো আকৌ উঠি গ'লহেঁতেন। এই পাপাৰ ইমান আশা ভৰসা আছিলে, কিন্তু এতিয়া কিমান লছ হৈ গৈছে চোৱাচোন। মই কথা এটা ভাবিছো, তুমি বা কি বুলি ভাবা? কি কথা ভাবিছা বেবী, কোৱাচোন। মানে তোমালোকৰ যে গাঁৱৰ মাটি বাৰীখিনি এনেই অযথা পৰি আছে, সেইখিনি যদি বেচি পেলাই আমাৰ কোম্পানীটোত লগাওঁ, কিমান মানে উন্নতি হ'ব চোৱাচোন। মই কিবা ভুল ভাবিছো নেকি? এতিয়া তোমাৰ মা দেউতা বুঢ়া হৈ আহিছে, তেওঁলোকে সেইবোৰ মাটি বাৰী কি কৰিবনো? কেইদিননো আৰু জীয়াই থাকিব? যিকেইদিন থাকে ইয়াতেই থাকিব, নে কি কোৱা? তুমি ঠিকেই ভাবিছা। হয়, মা দেউতাই সেইখিনি আৰু এতিয়ানো কি কৰিব?
মই মা দেউতাৰ লগত কথা পাতিম আৰু মা দেউতাই মই যিটো কওঁ সেইটোৱে শুনিব। হ'ব দিয়া, মই মা দেউতাৰ লগত কথা পাতি মাটিখিনি বেছি লৈ পইচাখিনি লৈ আহিম, তুমি চিন্তা নকৰিবা। ইয়াতে থাকোঁতেনে সকলো কথা আলোচনা কৰিম মই। অ'কে বেবি, ইমান তুমি ভাল, তুমি মোৰ প্ৰতিটো কথাই শুনা। থেংক ইউ। মই তোমাৰ কথা নুশুনিলে কাৰ কথা শুনিম বাৰু? ব'লা, অফিচলৈ দেৰি হৈছে নহয়। ঠিক আছে, ব'লা ব'লা। বেচেৰাই গমেই পোৱা নাই সিহঁতৰ মাক বাপেকৰ লগত কি হ'বলৈ গৈ আছে, আৰু যে মাকৰ লগত মই কি কৰি আছো। বেচেৰাই ঘৰত কাম কৰা বাইজনী নহাই কৰি দিলো। সেইজনীক এনেই খুৱাই থাকিবলৈ দৰকাৰ নাই নহয়। বুঢ়া বুঢ়ী কালত এনেই খুৱাই থাকিবলৈ কি দৰকাৰ? মোৰ পাপা কোম্পেনী হয়, মোৰ পাপা ঘৰ হয়, সিহঁতক মই অযথা কিয় এনেই খুৱাই থাকিম? কিবা এটাতো পাবলৈ হ'লে কিবা এটা হেৰুৱাবই লাগিব। আয়ৈ দেহি, বুঢ়ীজনীয়ে কাম কৰি কৰি বেচেৰি ভাগৰি যায়গৈ। যাওঁ, কাপোৰ অলপমান আছে দি থৈ যাওঁ, ধুব আকৌ। এনেই ঘৰত বহি থাকিবলৈ পাব নেকি? এনেই খাবলৈ পাব নেকি? সিহঁতৰ বাবে মোৰ পইচাখিনি গছত ৰুই থৈ যোৱা নাই নহয় মোৰ পাপাই। কাম কৰি কৰি ভাগৰি পৰিছোগে, কঁকালটো ইমান বিষে ধৰিছে। হাই ঐ বুঢ়ী, এইফালে শুনচোন। কোৱাচোন কি হ'ল? মই যিখিনি কথা কৈছিলো মনত আছেই নহয়? মোৰ মতে কাম নকৰিলে তই পস্তাবি কিন্তু। আৰু শুন, মই বাথৰুমত এগালমান কাপোৰ থৈ আহিছো, হাতেৰে ধুই দিবিচোন। মানে মেচিনে ধুলে চফা নহয়, তই ধুই মেলি দিবিগে হা। ঠিক আছে, মই এতিয়া যাওঁ। আৰু মোৰ কথাবোৰ কেনেবাকৈ তোৰ পুতেৰৰ আগত যদি কওঁ নহয়, গম পালি আৰু। আৰু মই অফিচৰ পৰা অহাৰ আগে আগে গোটেই ঘৰ চাফ হ'ব লাগিব, চাবি কিন্তু। তাকে নহ'বলৈ হ'লে গম পাই যাবি। আয়ৈ দেহি, ছোৱালীজনী দেখাতহে ভাল, মাতে কথাই কেনেকুৱা দেখোন, একেবাৰেই বেয়া। সেনেকৈ বাৰু কয়নে? নিজৰ মাক দেউতাক নহয় জানো আমি? সেনেকৈ ক'ব পাৰেনে বাৰু? আহিব দিন ধৰি অকণো জীয়াবই পোৱা নাই ভালকৈ। তাহানি গাঁৱৰ ঘৰতে ভালকৈ আছিলো, ইয়াত আহি পেলাই মোৰ কষ্টহে হৈছে। মানুহজনৰো কষ্ট হৈছে। বাৰী ঘৰবোৰ চফা কৰি থাকিবলৈ কয়, আৰু ল'ৰাই গম নোপোৱাকৈ কৰিবলৈ কয়। এতিয়া সেয়া কাপোৰ সোপা ধুবলৈ কৈছে। এইবোৰ কথা যদি আমি ল'ৰাক হেনো কওঁ, তেতিয়া আমাক ইয়াৰ পৰা খেদি দিব, আৰু ল'ৰাক কোনো দিনেই হেনো আমাৰ লগত মিলা মিছা কৰিবলৈ নিদিব। সেইটো ভয়তহে সকলোখিনি সহি সামৰি আছো মই আৰু মানুহজনে। নহ'লে আমি ল'ৰাক কৈ দিলোহেঁতেন এইবোৰ কথা। কিমান সহ্য কৰিম আৰু পাই, বুঢ়া হৈছো, নোৱাৰা হৈছো দেহাই টানিবলৈ। এনেকৈ দুদিনমান মাক বাপেক ল'ৰাৰ আৰু বোৱাৰীৰ লগত থাকিলে। বোৱাৰীয়েকে শাহুৱেক আৰু শহুৱেকক বহুত অত্যাচাৰ কৰিছে। সিহঁতক ঠাণ্ডা বস্তু খাবলৈ দিয়ে, কেতিয়াবা খাবলৈ নিদিয়ে। সেইবোৰ কথা যদি ল'ৰাৰ আগত লগাই দিবলৈ হয় নহয়, সিহঁতক বোলে মানুহ কৰি নথয়, আৰু ল'ৰাক কেতিয়াও সিহঁতৰ লগত থাকিবলৈ বা মিলিবলৈ নিদিব। সেইটো ভয়তে বুঢ়া বুঢ়ীয়ে একোৱেই নক'লে, আৰু সিহঁতৰ গাঁৱৰ যিকণ খেতি বাতি কৰা মাটি আছিল সেয়াও বেচি দিলে। এতিয়া সিহঁতৰ ঘৰৰ ভেটিটোহে আছে, তাতেই বুঢ়া বুঢ়ীহাল থাকে। আগলৈ চাই যাওকচোন কি হয়। এনেকুৱা ল'ৰা ছোৱালী থকাতকৈ নথকাই ভাল। বাপেকৰ ইমান ডাঙৰ গা বেয়া হৈ গ'ল, তালৈ খবৰ দিলো, সি নাহিলে। বাপেকে বোপাই কৰিয়ে গুচি গ'লগে মানুহটোৱে হেৰো। বাপেক জীয়াই থকা অৱস্থাত নাহিলে নাই। বাপেকক মুখাগ্নি কৰিবলৈও মাতিলে ৰাইজে, সি নাহিলে। সকাবলে মাতিলো, নাহিলে। এনেকুৱা ল'ৰা ছোৱালী কি হ'লে দৰকাৰ? সেনেকৈ দিনবোৰ বাগৰিল। তোমালোক কোন হয়নো বোপাই? মই চিনি পোৱা নাই। এনেকৈ অচিনাকি মানুহ ভিতৰলৈ সোমাই আহিছা যে? আপুনি আমাক চিনি নাপাব। আপোনাৰ পিতেক আৰু বোৱাৰীয়েকে আমাক পঠাইছে। আপোনাৰ এই ঘৰটো অলৰেডি মানে বিক্ৰী হৈ গৈছে। আপোনাক এই ঘৰটোৰ পৰা ওলাই যাবলৈ কোৱা হৈছে। আপুনি ওলাই যাওক এই ঘৰটোৰ পৰা। এতিয়া এই ঘৰটোত আমি কিবা বনোৱা হ'ব, সেইকাৰণে আপোনাক ক'বলৈ আহিছোঁ। আৰু আজিয়ে আপুনি এই ঘৰটো এৰিব লাগিব। কি কৈছানো তোমালোকে? মই ধৰিব পৰা নাই। মই সিহঁতক যি লাগে তাকেই দিছোঁ। খেতি কৰা মাটিডোখৰ বেচিব লাগে, মই বেচি মেলি সিহঁত বোৱাৰীক আৰু ল'ৰাটোক পইচা দিছোঁ।
এতিয়া আকৌ মই থাকিবলৈ এই মাটিডোখৰ মানে ঘৰৰ ভেটিটোহে আছে, এইকণো সিহঁতে বেছি দিছেনে? মই কলৈ যাম? মই ক'ত থাকিম? নাই নাই, তোমালোকে মিছা কথা কৈছা। আইতা, আমিনো কিয় মিছা কথা ক'ম বাৰু? আপোনাৰ ল'ৰা আৰু বোৱাৰীয়ে এইটো ঘৰ অলৰেডি বেছি দিছে, সেইবাবেতো আমি আহিছোঁ। আৰু আপুনি মিছা যদি তেওঁলোকক সুধি লওক, আমাৰ পৰা তেওঁলোকে পইচা লৈ লৈছে অলৰেডি, সেইকাৰণেতো আমি আহিছোঁ। এতিয়া ইয়াত এটা মানে আমি কিবা ঘৰ বনাম, সেইবাবে আপোনাক জনাবলৈ আহিছোঁ। আপুনি আজি এইখন ঘৰ খালী কৰক, নহ'লে নহ'ব নহয়। এতিয়া আৰু এইটো মানে বিকি যোৱাৰ পাছত আৰু ইয়াত আপোনাক থাকিবলৈ দিয়া নহ'ব নহয়। আপুনি আমাৰ কথা মিছা বুলি ভাবিছে যদি ৰ'ব, আপোনাৰ ল'ৰা আৰু বোৱাৰীলৈ ফোন লগাই দিওঁ, আপুনি সুধি লওক। হেল্ল', বোপাই, এই মানুহ দুজন আহিছে, তেওঁলোকে বোলে আমাৰ এই ঘৰটো তহঁত দুটাই বেচি দিলি হয় নেকি? হা? হেল্ল', কথাটো সঁচা নেকি বাৰু? মা, তেওঁলোকে যি কৈছে সেইটোৱেই। তেওঁলোকক অলৰেডি আমি ঘৰটো বিক্ৰী কৰি দিলো। তুমি আৰু কেইদিনো জীয়াই থাকিবা? তুমি সেই বৃদ্ধাশ্ৰমতে থাকাগৈ যোৱা। মই তোমাৰ খৰচ পাতি দি থাকিম, চিন্তা কৰিব নালাগে। মোক পইচাৰ বহুত প্ৰয়োজন হৈছে মা, সেইবাবে তুমি তেওঁলোকে যি কৈছে তাকেই কৰিবা। তেওঁলোকে তোমাক বৃদ্ধাশ্ৰমত থৈ আহিব, তুমি চিন্তা নকৰিবা। কিন্তু তই এইবোৰ কিয় কৰিলি বোপাই? দেউতাৰ বেমাৰ হৈ থাকোঁতেনো তোক ইমান মাতিলো, দেউতা ঢুকাই গ'ল, তোক মাতিলো, তই নাহিলি। এতিয়া এই 2টা দিন মৰিবলৈ আছে, তাতে তই ঘৰটোৰ পৰা উলিয়াই দিছ, সেইটো বেচি দিলি তই। মাৰক শান্তিতে থাকিবলৈ নিদিলি তই। বাপেৰকটো চাবলৈ নাহিলিয়ে, তেখেতে তোৰ নাম লৈ লৈয়ে গ'লগে হেৰৌ। তই এতিয়া মাৰক অকণমানো শান্তি নিদিলি। মই কি কৰোঁ এতিয়া? হ'ব হ'ব, তুমি এতিয়া এই ফটা লেকচাৰবোৰ মাৰি থাকিবলৈ নালাগে। তেওঁলোকে যি কৈছে সেইটো শুনা। হ'ব, মই নগলো নাই আৰু সেইটোতে মানে ক'বলগীয়া নাই নহয়। যোৱা, এতিয়া বৃদ্ধাশ্ৰমত ভাল পাবা, তাত একো কৰিব নালাগে, ভালকে থাকিবা, তোমাৰ লগৰ সমনীয়া পাবা, ভালকে কথা বতৰা পাতিবা, ভাল হৈছে। যোৱা, মই মানে কামত ব্যস্ত হৈ আছো, হ'ব দিয়া। হেল্ল', হেল্ল'। ফোনটো কাটিলে আপোনাৰ পুত্ৰই। এতিয়া আপুনি কানি কাপোৰ বান্ধক, আপোনাক আমি বৃদ্ধাশ্ৰমত থৈ যাম, চিন্তা নকৰিব। তাত আপুনি ভাল মানে ভাল পাব, আপুনি আপোনাৰ লগৰ পাব, ভাল পাব, ব'লক। ল'ৰাই এনেকুৱা কৰিব নালাগিছিলে, মানুহজন যোৱা পাছতে সি এনেকুৱা কৰিব নালাগিছিলে। মাটি সম্পত্তিৰ আশাতে মাকক বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিলে পুত্ৰ আৰু বোৱাৰীয়ে। এয়াই হৈছে এজনী দুৰ্ভগীয়া মাতৃ কাহিনী।